Hello friends, আজি আমি ডিসকাস কৰিম কৃষি বিভাগৰ পৰা অহা এটা যোজনা প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ খাৰিফ 2025 ইয়াৰ এটা নটিচ মুকলি কৰি দিয়া হৈছে। ইয়াতে কোৱা হৈছে যে কৃষক ৰাইজৰ জ্ঞাতাৰ্থে এটা কোৱা হৈছে যে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ অধীনত খাৰিফ 2025 বৰ্ষৰ বাবে বীমা কৰাই আপোনাৰ খেতিডৰা প্ৰাকৃতিক দুৰ্যোগ আৰু অনাকাংক্ষিত লোকচানৰ পৰা ৰক্ষা কৰক। যদি আপোনালোকে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা অধীনত খাৰিফ 2025 বৰ্ষৰ বাবে বীমা কৰাই তেতিয়াহলে আপোনালোকৰ যদি খেতি প্ৰবলেম হয় খেতি কৰাৰ আপোনাৰ ধানবোৰ ভাল নহল এইবাৰ বছৰত তেতিয়াহলে আপোনালোকে এই অধীনত আপোনালোকে ইন্সুৰেন্স ক্লেম কৰিব পাৰিব বুলি ইয়াতে উল্লেখ কৰা হৈছে। ইয়াতে চাব পাৰে তাৰ পিছত খাৰিফ 2025 বাবে জাননীকৃত শস্যসমূহ হৈছে কিহৰ কাৰণে আপোনালোকে এই বীমাটো কৰিব পাৰিব। মৰাপাট, খালি ধান আৰু মাটিমাহ। নাম পঞ্জীয়নৰ শেষ তাৰিখ হৈছে মৰাপাটৰ কাৰণে 15 মে 2025 আৰু খালি ধান 20 আগষ্ট 2025, মাটিমাহ 15 ছেপ্টেম্বৰ 2025। ইয়াতে চাব পাৰে তাৰ পিছত বীমা প্ৰিমিয়াম। আপোনালোকে এই বীমা মানে ইন্সুৰেন্স যদি আপোনালোকে লয় তেতিয়াহলে কিমানকে দিব লাগিব। যদি আপোনালোকৰ প্ৰথম 1 হেক্টৰ কৃষিভূমিৰ বাবে মাত্ৰ 100 টকা। যদি আপোনালোকৰ 1 হেক্টৰ মাটি আছে তেতিয়াহলে আপোনালোকে অকল 100 টকা দিব লাগিব বুলি ইয়াতে উল্লেখ কৰা হৈছে। তাৰ পিছত আহিছো আপোনালোকে এইটো বীমা যোজনা কেনেকৈ আবেদন কৰিব। আবেদন কৰিবলৈ আপোনালোকে আপোনাৰ ওচৰৰ বেংকত কৰিব পাৰে। যদি আপোনালোকৰ CSC চেণ্টাৰ আছে সমূহীয়া সেৱা কেন্দ্ৰ বুলি কয় যাক তাতেও আপোনালোকে আবেদন কৰিব পাৰে। বীমা কোম্পানীৰ কৰ্মী যদি কোম্পানীৰ কৰ্মীবোৰকো আপোনালোকে কৰিব দিব পাৰে অথবা অনুমোদিত ব্যক্তিৰ সৈতে যোগাযোগ কৰক। আপোনালোকে আবেদন কৰিব পাৰিব, নিজে আবেদন কৰিব পাৰিব। তাৰ পিছত আবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ। আপোনালোকে যদি বীমা যোজনাখন আবেদন কৰিবলৈ বিচাৰিছে তেতিয়াহলে আপোনালোকক কি লাগিব নথিপত্ৰ। ইয়াতে চাব পাৰে আধাৰ কাৰ্ড, মাটিৰ নথিপত্ৰ, বেংক একাউণ্টৰ তথ্য। আপোনালোকৰ আধাৰ কাৰ্ড থাকিবই লাগিব, মাটিৰ নথিপত্ৰ যেনে আপোনালোকৰ মাটিৰ খাজনা ৰচিদ এইবোৰ থাকিব লাগিব। তাৰ পিছত বেংক একাউণ্ট থাকিবই লাগিব। তাৰ পিছত আহিছো সবিশেষ যদি আপোনালোকে তথ্য জানিবলৈ খোজে তেতিয়াহলে আপোনালোকে WhatsAppত ইয়াতে আপোনালোকে মেছেজ কৰিব পাৰিব 7065514447 আপোনালোকে মেছেজ কৰিব পাৰিব WhatsApp যোগে। তাৰ পিছত যদি আপোনালোকে কিবা অসুবিধা পায় তেতিয়াহলে আপোনালোকে ৱেবছাইটৰ পৰ্টেলত যায় বা ৱেবছাইটৰ আপোনালোকে নাম্বাৰত কল কৰিও জানিব পাৰিব। নাম্বাৰটো হৈছে 14447। আপোনালোকে যদি কল কৰে তেতিয়াহলে আপোনালোকে সকলো তথ্য পাব পাৰিব PMFBY প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ বিষয়ে সকলো জানিব পাৰিব। এইখিনি আছিল ভিডিঅটো আৰু যদি কিবা ইনফৰমেশন আহে তেতিয়াহলে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনিয়ে। যদি ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছো, ধন্যবাদ জনাইছো।